নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টাৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, এটা বহুতেই ভাল খবৰ আপোনালোকক জনাব বিচাৰিছোঁ। ফাইনেলি আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা 2024-25 বৰ্ষৰ বাবে বিভিন্ন কোৰ্চৰ এডমিশ্যনৰ বাবে এণ্ট্ৰেন্স এক্সামৰ বাবে নটিফিকেশ্যন মুকলি কৰিছে আৰু ইয়াৰে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে মুকলি কৰি দিছে। যিসকল কেণ্ডিডেটে এগ্ৰিকালচাৰ পঢ়িব বিচাৰি আছিলে বিভিন্ন কোৰ্চ ইয়াৰ আণ্ডাৰত, তেওঁলোকৰ বাবে নিশ্চয়কৈ এটা বহুতেই ভাল খবৰ। কি কোৰ্চ মুকলি কৰিছে আৰু কি এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক ভিডিঅ'টোত জনাম। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহে সকলো ডিটেইলছ ভালদৰে বুজিব পাৰিব। আৰু যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আগন্তুক নটিফিকেশ্যনসমূহ পাই থাকিবলৈ চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমতে চাওক, এই যিটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইয়াৰ আণ্ডাৰত আপোনালোকৰ কি ফেকাল্টি আছে। BSc অনাৰ্ছ এগ্ৰিকালচাৰ ইয়াৰ বাবে ফেকাল্টি আছে। MSc বিভিন্ন ধৰণৰ আপোনালোকৰ ইয়াতে মাষ্টাৰ ডিগ্ৰীৰ বা PhD বা UG আদি প্ৰগ্ৰামৰ বাবে আপোনালোকৰ ফেকাল্টি আছে। চ' ইয়াতে চাওক, আমি UG-টো আলোচনা কৰিম। দ্য ডিপাৰ্টমেণ্ট অফ দ্য অফাৰিং আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চেছ আৰ এগ্ৰিকালচাৰেল বায়'টেকনলজি আছে, এগ্ৰিকালচাৰেল ইকনমিক্স এণ্ড ফাৰ্ম মেনেজমেণ্ট, এগ্ৰিকালচাৰেল ইঞ্জিনিয়াৰিং আছে, এগ্ৰিকালচাৰেল মেটেৰিয়লজি আছে, এগ্ৰিকালচাৰেল ষ্টেটিষ্টিক্স, এগ্ৰনমি, হাজবেণ্ড্ৰি, এনিমেল হাজবেণ্ড্ৰি আছে, ভেটেনাৰী, তাৰপিছত ডেয়াৰিঙৰ আছে, বায়'কেমিষ্ট্ৰি আছে, চেৰিকালচাৰ, ছইল কালচাৰ, হৰ্টিকালচাৰ আদিৰ কোৰ্চো আপোনালোকে ইয়াতে অফাৰ কৰিছে, আপোনালোকে কৰিব পাৰিব। চ' এতিয়া আপোনালোকৰ সৈতে আলোচনা কৰিম যে ইয়াৰে ছিট কেপাচিটি বা কোনটো কলেজে কিমান ইনটেক কেপাচিটি আছে। চ' চাওক, প্ৰথমত যিটো আছে আপোনালোকৰ ফেকাল্টি অফ এগ্ৰিকালচাৰ, ইয়াৰ বাবে যিটো কলেজ অফ এগ্ৰিকালচাৰ যোৰহাট আছে, ইয়াতে আপোনালোকৰ BSc অনাৰ্ছ এগ্ৰিকালচাৰৰ বাবে 182টা আছে। আগত কম আছিল, এইবাৰ এটা বহুতেই ভাল খবৰ যে ছিটৰ সংখ্যা যথেষ্ট বঢ়াইছে। চ' এইবাৰ 182টা পোষ্ট মানে ছিট আছে। তাৰপিছত আৰু ইয়াত আছে BN কলেজ অফ এগ্ৰিকালচাৰ বিশ্বনাথ চাৰিআলি, ইয়াতে আপোনালোকৰ ছেম কোৰ্চৰ বাবে 100টা ছিট আছে। SCS কলেজ অফ এগ্ৰিকালচাৰ চাপৰ ধুবুৰী, ইয়াতেও 60টা ছিট আছে। আৰু ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি নাইবা ফিজিক্স, কেমেষ্ট্ৰি, এগ্ৰিকালচাৰ ছাবজেক্ট, এইকেইটা ছাবজেক্ট থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰীৰ ক্ষেত্ৰত। জেনেৰেল OBC কেটেগৰীৰ বাবে 50% মিনিমাম মাৰ্কছ থাকিব লাগিব আৰু 40% মাৰ্কছ থাকিলে হৈ যাব SC, ST, DSC কেটেগৰী কেণ্ডিডেটৰ বাবে হায়াৰ ছেকেণ্ডাৰীত। নেক্সট যিটো আছে কলেজ অফ হৰ্টিকালচাৰ এণ্ড FSR নলবাৰী, ইয়াতে BSc অনাৰ্ছৰ হৰ্টিকালচাৰৰ বাবে 45টা ছিট আছে। তাৰপিছত কলেজ অফ চেৰিকালচাৰ তিতাবৰ, ইয়াতে আপোনালোকৰ BSc অনাৰ্ছ চেৰিকালচাৰ কোৰ্চৰ বাবে 30টা ছিট আছে। ফেকাল্টি অফ কমিউনিটি ছায়েন্স, ইয়াতে আপোনালোকৰ কলেজ অফ কমিউনিটি ছায়েন্স যোৰহাট, ইয়াৰ বাবে BSc অনাৰ্ছ কমিউনিটি ছায়েন্সৰ বাবে 55টা ছিট আছে। আৰু BSc অনাৰ্ছ ফুড নিউট্ৰিশ্যনৰ আৰু ডায়েটিক্সৰ বাবে 31টা ছিট আছে। BFSC, চ' ইয়াতে আপোনালোকৰ 50টা ছিট আছে। তাৰপিছত লখিমপুৰ কলেজ অফ ভেটেনাৰী, ইয়াতে আপোনালোকৰ 60টা ছিট আছে। আৰু ভেটেনাৰী কোৰ্চৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো থাকিছে BCPE, অৰ্থাৎ বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স লগতে ইংলিছ। মিনিমাম 50% মাৰ্কছ থাকিব লাগিব হায়াৰ ছেকেণ্ডাৰী, যদিহে জেনেৰেল কেটেগৰী হয়। আৰু চ' ইয়াৰে আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ বাবে টোটেল বিভিন্ন ধৰণৰ কোৰ্চ মিলাই আপোনালোকৰ ইয়াতে মুঠ 723টা ছিট মুকলি কৰিছে। এতিয়া আগবাঢ়িছোঁ ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে যে কোনসকল কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। চাওক, এটা আপোনালোকৰ এলিজিবিলিটি ফৰ আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰামৰ বাবে কমন এণ্ট্ৰেন্স টেষ্ট ফৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম 2024, যাক চমুকৈ CET UG AAU 24 বুলি নাম দিছে। আৰু লগতে তেওঁলোকৰ চাওক হেভিং দ্য চাৰ্টিফিকেট অফ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট PRC এখন থাকিব লাগিবই। আৰু ইয়াতে আপোনালোকৰ এডমিশ্যনৰ ক্ষেত্ৰত এপ্লিকেশ্যন আৰু এডভাইচ টু ৰেজিষ্টাৰ দ্য অফিচিয়েল ৱেবছাইট, আপোনালোকে প্ৰথমতে এপ্লাই কেনেকৈ কৰিব এইটো চাওক যে www.admission.aau.ac.in এইটো অফিচিয়েল ৱেবছাইটলৈকে গৈ প্ৰথমতে, যদি আপোনালোকৰ আগতে কোনো এপ্লাই কৰা নাই, ৰেজিষ্টাৰ কৰা নাই, তেন্তে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব নিজৰ ID-টো। তাৰপিছত আপোনালোকে লগ ইন কৰি ইয়াতে এপ্লাই কৰিব পাৰিব। 3টা ষ্টেপত ইয়াতে এপ্লিকেশ্যন আপোনালোকে ফিল আপ কৰিব। এপ্লিকেশ্যন ফৰ্মখন ৰেজিষ্ট্ৰেশ্যন ইন ইউনিভাৰ্চিটি এডমিশ্যন পৰ্টেল, প্ৰথমতে ৰেজিষ্টাৰ কৰিব। ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্ম অনলাইন এণ্ড আপলোড অল ৰিলেভেণ্ট ডকুমেণ্ট। এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব, তাৰ লগতে সকলো ডকুমেণ্ট যি বিচাৰে আপলোড কৰিব। পে দ্য ৰিকুৱাৰ্ড এপ্লিকেশ্যন ফিজ, এপ্লিকেশ্যন ফিজ হিচাপে আপোনালোকে 1200 ৰুপিজ এটা পে' কৰিব লাগিব, য'ত আপোনালোকে এপ্লাই কৰাৰ সময়ত পে'মেণ্ট গেটৱে লাভ কৰিব ৱেবছাইটতে। তাৰে পৰা আপোনালোকে অনলাইনৰ দ্বাৰা পে'মেণ্টটো কৰি দিব পাৰিব। ইয়াতে চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত প্ৰথমতে আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম যিটো লোৱা হ'ব, এণ্ট্ৰেন্স টেষ্ট CBT অৰ্থাৎ কম্পিউটাৰ বেছ টেষ্ট লোৱা হ'ব, উইল বি কণ্ডাক্টেড এক্ৰছ দ্য ষ্টেট অফ আছাম ইন চিলেক্টেড চেণ্টাৰ বেছড অন দ্য এবজৰ্পশ্যন কেপাচিটি, লজিষ্টিক ছাপৰ্ট এণ্ড আদাৰ এছ'চিয়েটেড ফেক্টৰ্ছ। টোটেলি চিলেকশ্যন আৰু এডমিশ্যনটো মেৰিট বেচিছ হ'ব। তাৰপিছত যদি আপোনালোকে ইয়াৰে যিটো কমন এণ্ট্ৰেন্স এক্সাম টেষ্ট আছে, সেই টেষ্টত যদি আপোনালোকে কোৱালিফাই কৰে, মেৰিটত নাম থাকে, তাৰপিছত আপোনালোকৰ কাউন্সেলিং লোৱা হ'ব। আৰু কাউন্সেলিঙৰ পিছত আপোনালোকৰ ফাইনেল চিলেকশ্যনটো পাই যাব। আৰু কেতিয়া কাউন্সেলিং লোৱা হ'ব পৰৱৰ্তী সময়ত ৱেবছাইটত জনাই দিব।
সো ইয়াতে আপোনালোকৰ চাওক এইটো অনলাইন এপ্লাই লিংকটো আৰু ইয়াতে লিখা আছে দ্য লাষ্ট ডেট অফ দ্য এডমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম এণ্ড দ্য পে'মেণ্ট অফ ৰেজিষ্ট্ৰেশ্যন ফিজ ইজ 4 PM 6 June 2024 জুন মাহৰ 6 তাৰিখলৈকে আপোনালোকে ইয়াতে এপ্লিকেশ্যনটো আৰু নাইবা পে'মেণ্টটো কৰিব পাৰিব ইয়াৰ লাষ্ট ডেটটো জুন মাহৰ 6 তাৰিখ ৰখা হৈছে আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈ আছে এপ্লাই কৰোঁতে তেন্তে আপোনালোকে যিটো স্ক্ৰীনত দেখা পাইছে কণ্টেক্ট নম্বৰ এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে সো আজিৰ ভিডিঅ'টোত এইখিনি আছিল ইনফৰমেশ্যন আপোনালোকক জনাৰ চেষ্টা কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে গতিকে ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি দিব নিজৰ ফ্ৰেণ্ডছৰ সৈতে নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ এতিয়ালৈ মানে সামৰিছোঁ ধন্যবাদ